वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 15 ফাগুন শুক্ৰবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 28 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 9 ফাগুন আৰু মং 29 চাৱান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:48:16 আৰু সূৰ্যাস্ত সন্ধ্যা 5:18:16। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল অমাৱস্যা তিথি, ৰাতিপুৱা 6:48:48 আছে। আৰু প্ৰতিপদ তিথি ৰাতি 3:16:42। আজি নক্ষত্ৰ হ'ল শতভিষা, দিনৰ 1:40:24 আৰু আজিৰ যোগ হ'ল সিদ্ধি যোগ, ৰাতি 8:07:42। কৰণ হ'ল নাগকৰণ। সিদ্ধি যুগত জন্ম জাতক সকলো ক্ষেত্ৰতে তেওঁ যথেষ্ট শুভ ফল লাভ কৰে। কোনো শৰণ ভোজন লোৱাৰ ক্ষেত্ৰতো অতি শুভ যুগ। গুৰু দীক্ষা আদিৰ ক্ষেত্ৰত শুভ যুগ, সিদ্ধি লাভ হয়। সৰ্ব সম্পত্তি আৰু সুন্দৰী স্ত্ৰীযুক্ত হয়। আজিৰ জন্মজাতক লোকপ্ৰিয়ও হয়। গতিকে এই যুগ অতি শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু শনি বহি আছে একেলগে কুম্ভ ৰাশিত, শনিৰ গৃহত। আৰু বুধ আজি ৰাশি পৰিৱৰ্তন কৰি মীন ৰাশিত পৰিৱৰ্তন কৰিছে। লগতে শুক্ৰ আৰু ৰাহু মীন ৰাশিতে আছে। গতিকে ত্ৰিগ্ৰহী আজি এটা সংযোগ সৃষ্টি কৰিছে। মংগল বহি আছে মিথুন ৰাশিত, বৃহস্পতি বৃষভত, কেতু আছে কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হোতাসন যোগ, দেৱাৰীগণ, নৰা অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰাহুৰ দশা। দিনৰ 1:40:24 নৰগণ, বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ। মৰণৰ দোষ নাই। দিনৰ 1:40:24 দুইপাত, ৰাতি 3:16:42 তিনিপাত। যাত্ৰা আজি নাই, ত্ৰেহা স্পৰ্শ দিয়েই দোষ আছে। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰে মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। খাদ্যত আজি তেল, মাছ, মাংস আদি। আৰু ৰাতিপুৱা 6:14:48 কোমোৰা, ৰাতি 3:16:42 তিতা ভেকুৰী খোৱা নিষেধ। যোগিনী আজি ঈশান কোণত, আৰু ৰাতিপুৱা 6:16:48 পূবত, ৰাতি 3:16:42 উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 10:09:18 পৰা 11:35:41। কালৰাত্ৰি নিশা 8:28:27 পৰা 10:02:04। গতিকে বৰ্জন কৰক এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 10:20 পৰা 11:09। 4:03 পৰা 5:53। আৰু অমৃত যুগ দিনৰ 7:15 আৰু 8:02 পৰা 10:23। 12:46 পৰা 2:17 3:51 পৰা 5:21 আৰু ৰাতি 7:03 পৰা 8:41 3:14 পৰা 4:03। গতিকে সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই অমৃত যুগ অতি উত্তম। আজি প্ৰতিপদৰ একদিষ্ট সন্দীপন, অমাৱস্যাৰ উপবাস। পূৰ্ব দিনৰ 8:55:06 পৰা আজি পুৱা 6:14:08 অমাৱস্যা তিথি আছে। আজি হালখতি। দিনৰ 9:42:08 সময়ৰ ভিতৰত গোস্বামী মতে শ্ৰী শ্ৰী শিৱৰাত্ৰিৰ বতৰ পাৰণ। কালজিৰাপাৰা সত্ৰৰ অশ্বিনীপ্ৰিয়া গোস্বামী আৰু সুন্দৰী দিয়া হিদলতাৰী আদি সত্ৰত দাৰ্শনিক পণ্ডিত, ধৰ্ম প্ৰচাৰক
ৰামনাৰায়ণ দেৱ অধিকাৰী তিৰুভাৱ তিথি। পদ্মশ্ৰী আব্দুছ ছাত্তাৰ আৰু শিল্পী প্ৰফুল্ল বৰুৱাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক আজি চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ কৰ্ম উন্নতি, বৃষ অৰ্থৰ ক্ষতি, মিথুন ধন সঞ্চয়, কৰ্কট ৰোগা আৰোগ্য, সিংহ আৰ্থিক উন্নতি, কন্যা ভ্ৰমণ যোগ, তুলা সন্মান লাভ, বৃশ্চিক সম্পত্তি লাভৰ যোগ, ধনু চাকৰিয়ালৰ উন্নতি, মকৰ আত্মীয় স্বজনৰ ভয়, কুম্ভ ব্যৱসায় অনুকূল, মীন শত্ৰুৰ দ্বাৰা ক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।